প্ৰিয় সাংবাদিক বন্ধুসকল, আপোনালোক আটাইলৈ অভিনন্দন জনাইছোঁ। মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ জন্মলগ্নৰে পৰা বৃহত্তৰ বৰক্ষেত্ৰী অঞ্চলৰ ক্ৰীড়াৰ বিকাশৰ কাৰণে কাম কৰি আহিছে। বিভিন্ন ইভেণ্টত মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থাই খেলৰ উত্তৰণৰ কাৰণে জন্মলগ্নৰে পৰা কাম কৰি আছে আৰু বিশেষকৈ ফুটবলৰ ক্ষেত্ৰত মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থাই গোটেই অসমত এটা সুনাম দখল কৰিবলৈ সক্ষম হৈছে। আমাৰ 85 চনৰে পৰা মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত এখন গোটেই অসম ভিত্তিক ফুটবল প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰি আহিছিলোঁ আৰু এতিয়া সেই খেলখন আমি সৰ্বভাৰতীয় পৰ্যায়লৈকে লৈ যাবলৈ সক্ষম হৈছোঁ। আজি কিছু বছৰৰ পৰা আমাৰ এই চক্ৰধৰ ডেকা পৌৰণি ফুটবল টুৰ্ণামেণ্টখন সৰ্বভাৰতীয় পৰ্যায়ত আমি অনুষ্ঠিত কৰি আহি আছোঁ আৰু গোটেই অসমতে আমাৰ এই টুৰ্ণামেণ্টখনে এটা সুকীয়া আসন দখল কৰিছে। এইটো আপোনালোকৰ জৰিয়তে গোটেই অসমলৈকে বাৰ্তাটো প্ৰেৰণ হৈছে। এইবুলিও আমি অহা 15 ছেপ্টেম্বৰৰ পৰা 6 অক্টোবৰলৈকে আমাৰ প্ৰায় 20 দিনীয়া কাৰ্যসূচী লৈ এই টুৰ্ণামেণ্টখন অনুষ্ঠিত কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু অহা 15 ছেপ্টেম্বৰত আমাৰ খেলৰ শুভাৰম্ভ কৰা হ'ব। অসম ফুটবল সন্থাৰ সভাপতি, প্ৰাক্তন অসম চৰকাৰৰ মন্ত্ৰী, আমাৰ অসম চৰকাৰৰ এতিয়া বৰ্তমানৰ বিধায়ক নৱকুমাৰ দলে সেইদিনাখন খেল উদ্বোধন কৰাৰ কাৰণে ইতিমধ্যে সন্মতি প্ৰকাশ কৰিছে আৰু গোটেই ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ ফুটবল দলে আমাৰ এই টুৰ্ণামেণ্টত যোগদান কৰাৰ কাৰণে ইতিমধ্যে নিশ্চিত প্ৰদান কৰিছে। ইয়াৰ ভিতৰত আছে মেঘালয়ৰ শ্বিলং লজং, ডিফুৰ মৰ্ণিং ষ্টাৰ, অইল ইণ্ডিয়া, অসম পুলিচ ব্লুজ, অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ, গ্ৰীণ ভেলী FC, মাছা মোকালমোৱা, মানাহ পেন্থাৰ মানস, কামৰূপা FC বকো, অসম ৱাৰিয়ৰ স্পৰ্টছ একাডেমী চাংচাৰী, ৰেবেলছ ইউনাইটেড FC কোকৰাঝাৰ, গুৱাহাটী চিটি FC, সোণাপুৰ স্পৰ্টছ ক্লাব, বিজনী ফেৰেংগা FC, DBI স্পৰ্টছ ক্লাব আৰু ইয়াৰ উপৰিও আমাৰ দিল্লী মিনাৰ্ভা মানে একাডেমীৰ টিমটো যোৱা বছৰৰ আগৰ বছৰ তেওঁলোক চেম্পিয়ন আছিল আৰু যোৱাবাৰ তেওঁলোকে ৰানাৰ্ছ আপ হৈছে। এই টিমটো আমাৰ এই টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰ কাৰণে নিশ্চিত প্ৰদান কৰিছে আৰু এই খেলখন চাবৰ কাৰণে আমাৰ নামনি অসমৰ সকলো দৰ্শক ব্যাকুল আগ্ৰহেৰে ৰৈ থাকে। তেওঁলোকে বিভিন্ন মাধ্যমেৰে এই খেলখনৰ খবৰ লৈ থাকে আৰু আমিও গৌৰৱান্বিত যে এই খেলখনে এই টুৰ্ণামেণ্টে গোটেই অসমৰ খেলুৱৈপ্ৰেমী ৰাইজৰ আমি মন আকৰ্ষণ কৰিবলৈ সক্ষম হৈছোঁ। এই খেলখন যাতে বহুল প্ৰচাৰ হয়, এই খেলখনে যাতে মানে আকাংক্ষিত লোকসকলক যাতে খবৰটো যাতে তেওঁলোকে পায়, সেইকাৰণে আজি এই প্ৰেছ মিটখন দি, এই সংবাদমেলখন দি আপোনালোকৰ জৰিয়তে আপোনালোকৰ মাধ্যমেৰে এই খেলখনৰ বাৰ্তাটো ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰি আপোনালোকক আজি ইয়ালৈ নিমন্ত্ৰণ জনোৱা হয়। মই আপোনালোক আটাইলৈকে আহ্বান জনাইছোঁ যে মাছাৰ মানে সকলো কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত, সকলো কাৰ্যসূচী ৰাইজৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমে আমাক জন্মলগ্নৰে পৰা সহায় কৰিছে। অহা টুৰ্ণামেণ্টখনো এটা বহুল প্ৰচাৰৰ কাৰণে আমি মোকালমোৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ সমূহ কাৰ্যকৰ্তাই আপোনালোকৰ পৰা সেই দিশত সহায় সহযোগিতা কামনা কৰিছোঁ। এতিয়া মোৰ থুলমূল ক'ব লগাখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিলোঁ আৰু আপোনালোকৰ যদি কিবা এই বিষয়ে সুধিব লগা আছে সুধিব পাৰে। আমাৰ 16টা দল চুক্তিবদ্ধ হৈছে। 15খন গেম হ'ব 16টা দলৰ মাজত। এইবেলি আমি গৌৰৱেৰে আমি আপোনালোকক জনাবলৈ সুখী হৈছোঁ যে এইবাৰ ফাৰ্ষ্ট প্ৰাইজ 3 লাখ টকা হ'ব আৰু ছেকেণ্ড প্ৰাইজ 2.5 লাখ টকা হ'ব আৰু মই ভাবোঁ আমাৰ বৰদলৈ ট্ৰফিৰ পিছত হায়েষ্ট প্ৰাইজ মানি থকা ফুটবল টুৰ্ণামেণ্ট আমাৰ এইখনে হ'ব। মই এই দিশতো আপোনালোকৰ জৰিয়তে আমাৰ এই বাৰ্তাটো ৰাইজৰ মাজলৈ লৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ।
অনুমানিক কিমান খৰচৰ মানে বাজেট কিমান সময়ত আপোনাৰ খেলখনৰ আছে আৰু কিমান এটা অনুমানিক বাজেট চাওক আমাৰ জানেতো ইমান এই আগশাৰীৰ টীমবিলাকক তেওঁলোকক অনা নিয়া তেওঁলোকৰ ফ্লাইটৰ ভাড়া তেওঁলোকক ইয়াতে ৰখাৰ ব্যৱস্থা গোটেইখিনি লৈ পেলাইতো মোটামুটি 40 লাখমান টকা আমাৰ খৰচা হয় টুৰ্ণামেণ্ট প্ৰৱেশ মাচুল আমাৰ এনেই নৰ্মেল 50 টকা আৰু আমাৰ ছেমিফাইনেল আৰু ফাইনেল 100 টকা নাথাকে নাথাকে নাই নাই ষ্টুডেণ্টৰ ক্ষেত্ৰত আমাৰ তেনেকুৱা বিশেষ কনচিডাৰৰ ব্যৱস্থা কৰা নাই কিন্তু আমি সময়ত দেখা যাব যদি তেনেকুৱা কিবা ৰিকুৱেষ্ট আহে আমি বিবেচনা কৰিম এই সম্পৰ্কে মই এটা কথা কৈছোঁ আমি ষ্টুডেণ্টৰ কাৰণে আমি আগৰ খেলাবিলাক ষ্টুডেণ্টৰ কাৰণে কনচেশ্যন দিছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ ষ্টুডেণ্টবিলাকৰ টিকেটটোৱে কাটি লৈ যায় কিন্তু ষ্টুডেণ্ট নাহে তেওঁলোকৰ ফেমিলি বা কোনোবা কাৰোবাক পঠাই দিয়ে সেইকাৰণে আমি সেই বস্তুটো বন্ধ কৰি থৈছোঁ এতিয়া আৰু কিবা আছে নে ক'ব লগা আপোনাৰ লগত হে